ৰাজ্যজুৰি চৰ্চাত চুমা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ গালত মহিলাৰ চুমা মামাক কাষত পাই মহিলাই যাচিছিল মৰমৰ চুমা চুমাত আছিল মুখ্যমন্ত্ৰীৰ প্ৰতি মৰম কৃতজ্ঞতা আৰু শ্ৰদ্ধা কিন্তু এই চুমাৰো আছে অলেখ কাহিনী এফালে ৰাহুল গান্ধীৰ পুৰণি চুমা বিতৰ্ক আনফালে হিমন্ত বিশ্ব শৰ্মাৰ চুমা চৰ্চা ৰাহুল গান্ধীক চুমা দিয়া মহিলাৰ সৈতে সংঘটিত হৈছিল জঘন্য কাণ্ড কিন্তু হিমন্ত বিশ্ব শৰ্মাক চুমা দিয়া মহিলাক সন্মান প্ৰথমে এটা বিশেষ দৃশ্য আমি দেখুৱাব বিচাৰিছো ঢকুৱাখানাত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ গৈছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা হিমন্ত বিশ্ব শৰ্মাক চাবলৈ হাজাৰ হাজাৰ জনতাৰ উৎকণ্ঠা কণ শিশুৰ পৰা পুৰুষ মহিলালৈকে ৰাস্তাৰ দুয়োকাষে ভিৰ মামাক আদৰিবলৈ মামাক এবাৰ চুই চাবলৈ কিদৰে লাগিছে হেতাও পৰা কিন্তু তাৰ মাজতে ঘটিল এক আচৰিত ঘটনা হঠাৎ এগৰাকী মহিলাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দুগালত আঁকি দিলে এক হেপাহ ভৰা চুমা কেৱল গালতেই নে মুখ্যমন্ত্ৰীগৰাকীৰ দুহাততে চুমা যাচিলে মহিলাগৰাকীয়ে কিমান প্ৰিয় নেতা হ'ব লাগিব হিমন্ত বিশ্ব শৰ্মা তাৰে উদাহৰণ এয়া হিমন্ত বিশ্ব শৰ্মাৰ জনপ্ৰিয়তা কিমান এয়া যে তাৰেই প্ৰমাণ কিন্তু ইয়াৰ বিপৰীতে আন এটা পুৰণি ঘটনাই পুনৰ চৰ্চা লাভ কৰিছে ঘটনা 2014 চনৰ অসমলৈ আহিছিল কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধী অসমলৈ অহাৰ সময়ত ঘটিছিল অনুৰূপ ঘটনা তিতাবৰৰ এগৰাকী মহিলাই ৰাহুল গান্ধীক গালত দিছিল চুমা কিন্তু অতি দুখৰ কথা পৰিতাপৰ কথা মহিলাগৰাকীৰ সৈতে সংঘটিত হৈছিল অতি জঘন্য বৰ্বৰ নিন্দনীয় ঘটনা মহিলাগৰাকীৰ স্বামীয়ে মহিলাগৰাকীৰ সৈতে যি কাণ্ড কৰিছিল সেয়া ৰাজ্যবাসীয়ে এতিয়াও পাহৰিব পৰা নাই আনহাতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক মহিলাই চুমা দিয়াৰ পাছতো কোনো ধৰণৰ ঘটনা সংঘটিত হোৱা নাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতি কাৰো কোনো আপত্তি নাই সেইবাবে যলৈকে গৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা তাতেই চুমাৰে উপচাই পেলাইছে মহিলাই